এইবাৰ আমাৰ ভোগালী সঁচাকৈ কঙালী। এইবাৰ আমি আমাৰ সাংস্কৃতিক অভিভাৱকজনৰ অবিহনেই ভোগালী বিহু উদযাপন কৰিব লাগিব। এয়াই আমাৰ ৰীতি নীতি, আমাৰ পৰম্পৰা। আমাৰ পৰম্পৰাক আমি জীয়াই ৰাখিবই লাগিব। গতিকে বিদ্যুৎ শইকীয়া কমেডি ক্লাব এই পেজৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ জনাইছোঁ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা। কি হ'ল? উৰুকা বুলি মাছ খাবিনে ধুনীয়া? মাছ খাম, একদম ফ্ৰেছ লোকেল মাছ। দেউতাৰ কাৰণে লৈ যাবি ধুনীয়াকৈ মাছ। ফ্ৰেছ ক'ত পাম? আৰে ফিচাৰী দেখিছ না ইমান ধুনীয়া ফিচাৰী। ব'ল মাছ ধৰা চাওঁগে ব'ল। আমাৰ পিংগুদাই ধৰি আছে ব'ল। সঁচা নেকি? ব'ল ফ্ৰেছ মাছ মজা লাগিব বাপৰে। আমি উৰুকাৰ বিশেষকৈ মাঘৰ বিহু উৰুকা আমি সদায় ফ্ৰেছ লোকেল আৰু সুস্বাদু মাছ খাই সদায় ভাল পাওঁ। আৰু পিংকুদাই আমাক এটা ধুনীয়াকৈ পৰিৱেশ এটা দিছে। ইয়াতে পিংকুদাৰ পৰা একদম পোনপটীয়াকৈ প্ৰথম প্ৰশ্নই সুধিম যে আমাৰ মাছৰ দৰবিলাক আমি কিমান দৰত মাছবিলাক পাম আপোনাৰ? বজাৰতকৈ বহুত কম। হয়, আমাৰ ভকুৱাটো আপোনাৰ 350ৰ পৰা 400ৰ ভিতৰত থাকিব। ভকুৱা 350ৰ পৰা 400ৰ ভিতৰত। আৰু আন কি মাছ ইয়াত পোৱা যাব? মাছ আপোনাৰ 600ৰ পৰা 700ৰ ভিতৰত থাকিব। হয়, আৰি মাছ 600ৰ পৰা 700 থাকিব। বৰালি মাছ 600ৰ পৰা 700 থাকিব। হয়, আৰু গ্ৰাছ কাপ বিকেট ডাঙৰ আছে, সেইবিলাক 250 300 প্ৰায় 5 কেজি 6 কিলো চাইজ। কেতিয়াৰ পৰা মানে মাছখিনি আমাৰ মাছ আপোনাৰ উপলব্ধ হ'ব? অহাকালি ৰাতিপুৱা 10টাৰ পৰা মানে আপোনাৰ সোমবাৰ মানে 12 তাৰিখ। ইয়েছ 12 তাৰিখৰ পৰা 10টাৰ পৰা 13 তাৰিখে গধূলি 6টালৈকে এইটো কণ্টিনিউ মাছ মানুহে নিবলৈ আহিব পাৰিব। আৰু আপোনাৰ ইমান ধুনীয়া বিলৰ পৰিৱেশ, এটা প্ৰাকৃতিক পৰিৱেশ। ইয়াতো আমি বাকী পৰিৱেশখিনিও ৰাইজক দেখুৱাইছোঁ। ৰাইজে খুবেই ভাল পাইছে ইয়াৰ আগতো। আপুনি ইমান ধুনীয়াকৈ আতিথ্য কৰে আৰু একেবাৰে মানে সুলভ মূল্যত বুলি ক'ব লাগিব, ঘৰুৱা খাদ্য ঘৰুৱা। তাৰোপৰি আমাৰ মাঘৰ বিহু সদায় আমাৰ এটা সমস্যা এটা আহে মনলৈ যে আমি ভাল মাছ পাম নে নাপাম, ক'ৰবাত এই টেংকিত হোৱা ঔষধীয়া মাছ পাম নেকি। কিন্তু একদম 100% গেৰাণ্টি। মই নিজে খাই পেলাই কৈছোঁ যে থলুৱাভাৱে উৎপাদিত। আৰু বিশেষকৈ ডাঙৰ কথাটো হৈছে এজন অসমীয়া যুৱকে মীন পালন এয়া আমাৰ পৰম্পৰা আছিলে। আৰু তেখেতে এজন অসমীয়া ল'ৰা হিচাপে এইখিনি কৰিবলৈ আগবাঢ়ি আহিছে। বহুত ল'ৰাই তেওঁৰ পৰা মানে এটা উৎসাহ পাব, উদ্দীপনা পাব। আৰু গতিকে পিংকুদাক আমি অসমীয়া হিচাপে আমাৰ দায়িত্ব। পিংকুদাই ইমান ধুনীয়াকৈ ব্যৱসায় এটা প্ৰতিষ্ঠা কৰিছে। পিংকুদাৰ পৰা যদি আমি বিহু বুলি কিবা এটা লওঁ বা কিনো, তেতিয়া পিংকুদাও লাভ হ'ল আৰু আমাৰ মনটো ভাল লাগি যে আমি নিশ্চিন্ত হ'ব পাৰিলোঁ যে আমি সতেজ মাছ খাবলৈ পাইছোঁ। কোনো ধৰণৰ ঔষধ দিয়া নাই, কোনো ধৰণৰ ইয়াত ভেজাল নাই। গতিকে পিংকুদালৈ আমি আমাৰ পেজৰ তৰফৰ পৰা আৰু সমূহ আমাৰ দৰ্শকৰ তৰফৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু পিংকুদাৰ মনটো অকণমান বেয়া, কাৰণ আগতে প্ৰায় জুবিন দা আহে ইয়াত মাছ মাৰে। এইবাৰ জুবিন দা নাই, দুখ লাগিছে। আৰু পিংকুদাক জুবিন দাই বহুতখিনি উৎসাহ দিছিলে যে তই কৰ আগবাঢ়ি যা, হয়নে? আপুনি মোক কৈছিলে এদিন। আৰু জুবিন দাৰ কাৰণে সুকীয়াকৈ স্থানো আছে। আপোনাক বহুত ধন্যবাদ জনাইছোঁ। আৰু আপোনাৰ ঠিকনাটো ৰাইজক ধুনীয়াকৈ আপোনাৰ মুখেৰে কৈ দিয়ক, মই বাৰু তাত দিমেই লিখি। নমস্কাৰ, মই পিংকু গগৈ। মই আপোনাৰ চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ। মোৰ ঠিকনাটো আপোনাৰ চন্দ্ৰপুৰ বৰবিলা বুলি কয়। আৰু এইখন বৰবিল একুৱা পাৰ্ক, আপুনি গুগলত চাৰ্চ কৰিলে এখন পাব, বৰবিল একুৱা পাৰ্ক, চন্দ্ৰপুৰ, গুৱাহাটী। 12 তাৰিখৰ পৰা আপোনালোকে পাব, একদম 13 তাৰিখ গধূলালৈকে। বিহুৰ দিনা আহিলেও পাব, কথা নাই। গতিকে ৰাইজক ধন্যবাদ জনাইছোঁ। এতিয়া দাদাই আমাক মাছ দেখুৱাব, আমি মাছ চাওঁগৈ। পিংকুদাৰ এই বিশেষ পাৰ্কখনত সকলো শ্ৰেণীৰ মানুহৰ বাবেই বনভোজৰ সুব্যৱস্থা আছে। বনভোজৰ বাবে প্ৰয়োজনীয় টেণ্ট, ডেক্সি, কেৰাহী, চকী, টেবুল, আনকি বজাৰ সমাৰ ইত্যাদিও এওঁলোকে এৰেঞ্জ কৰি দিয়ে। আগতীয়াকৈ ফোন কৰি ল'লে সুবিধা হয়। এনেকুৱা এটা মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ মাজত যদি সকলো ধৰণৰ সুব্যৱস্থা পোৱা যায়, তেনেহ'লে পৰিয়ালৰ আটাইৰে লগত মিলি বা বন্ধুবৰ্গৰ লগত মিলি প্ৰীতিভোজ এসাঁজ খোৱাৰ মজাই বেলেগ, নহয়নে বাৰু? শেষত আপোনালোক সকলোলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আমাৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। আজিলৈ আহিছোঁ দেই।